আজি মই বনাবলৈ লৈছোঁ আলুৰ এটা স্নেক্স আৰু এই স্নেক্সটো ইমান সহজ হয় আৰু ইমান টেষ্টিও হয় খাবলৈ। আৰু এতিয়াই কেতিয়াবা গধূলি চাহৰ লগত খাবলৈ কিবা এটা লাগে, সদায় বিস্কুট খাবলৈ মন নাযায়, তেতিয়া এই স্নেক্সটো বনাব পাৰে আৰু খুব সহজ হয়, খুব ভাল লাগে। এয়া চাওক ভিতৰটো কিমান ধুনীয়াকৈ মই স্নেক্সটো বনাইছোঁ। আৰু এতিয়া মই লৈছোঁ আলু একেবাৰে পাতল পাতলকৈ এই ধৰণে কাটি লৈছোঁ, দেখিছানে? একেবাৰে পাতল পাতলকৈ কাটি পানীত অলপ দেৰি তিয়াই থৈ দিলোঁ আৰু ভালকৈ 2-3 বাৰ ধুই দিলোঁ। এতিয়া এখন কটন কাপোৰ, বগা কাপোৰ লৈছোঁ আৰু ইয়াত মই এক পিচকৈ এনেকৈ থৈ যাম, মানে পানীখিনি মানে শুকাই দিব লাগে আলুখিনিত। আৰু এতিয়া এই ধৰণে ওপৰত কাপোৰখন দি পেলাই আৰু ভালকৈ মানে এই ধৰণে মানে কৰি ল'ম, প্ৰেছ কৰি দিম, পানীখিনি ধুনীয়াকৈ শুকাই যাব। ইয়াত ভিডিঅ'টো মই কৰিব বিচাৰি নাপালোঁ। ইয়াত লৈছোঁ তিল, বাদাম আৰু জিৰা, ধনিয়া, শুকান জলকীয়া, হালধি গোটেইখিনি মানে মই পিচি লৈছিলোঁ ভাজি পেলাই। আৰু ইয়াত দিছোঁ মই অলপ চাটু গুড়ি আৰু অলপ নহৰু দিছোঁ, দি পেলাই আৰু অলপ মিঠাতেল দিছোঁ আৰু দি অলপ নিমখ দিম, দি পেলাই এইখিনি অলপ মই ভালকৈ মিক্স কৰি ল'ম। আৰু এই মানে যিটো বনাইছোঁ, ষ্টাফিঙৰ কাৰণে বনাইছোঁ মই, এইটো মোৰ ভিডিঅ'টো কৰিছিলোঁ কিন্তু পিছত আৰু বিচাৰি নাপালোঁ, কিবাকৈ হৈ গ'লগৈ। আৰু এতিয়া এইটো মই এই ধৰণে পূৰা সানি ল'লোঁ আৰু অলপ কৰোঁতে লাডুৰ নিচিনা আকৌ প্ৰেছ কৰিলে ভাঙি যায়। এতিয়া আমি ষ্টাফিংটো ৰেডি হৈ গ'ল। এতিয়া চাওক আলুখিনি ধুনীয়াকৈ শুকাই গ'লগৈ। এতিয়া মই এটা গ্ৰীণ চাটনি লৈছোঁ, এইটো মান ধনিয়া আৰু নৰসিংহৰ পাতৰ চাটনি হয়। আৰু মই চাটনিটো এই ধৰণে মই আলুত লগাই লৈছোঁ, কিন্তু আলুটো ভালকৈ শুকাই ল'ব লাগিব আৰু পাতল পাতল পিচ থাকিলে বেছি ভাল হয়। আৰু এতিয়া এই ধৰণে মই লগাই লৈছোঁ দুয়ো চাইডে, সেয়া দেখিছে নহয়, দুয়ো চাইডে এই ধৰণে লগাই লৈছোঁ। আৰু লগাই পেলাই এতিয়া যিটো আমি ষ্টাফিঙৰ কাৰণে বনাই থৈছিলোঁ, এতিয়া সেইটো ষ্টাফিংটো এই ধৰণে মই দি দিম। আৰু এয়া চাওক ষ্টাফিংটো এই ধৰণে দি পেলাই, কাৰণ দুই চাইডে লগাই দিলে কি হ'ব, তেতিয়া আঠাৰ নিচিনা আলুখিনি লাগি যাবগৈ। আৰু এতিয়া এইটো ওপৰেৰে এই ধৰণে লগাই থৈ দিম। এয়া চাওক এই ধৰণে পূৰা লগাই থৈ দিম। এই ধৰণে বনাই দিলে গধূলি ফ্ৰিজত এই ধৰণে বনাই থৈ দিব পাৰে, আলহী অহাৰ লগে লগে ভাজি দিব পাৰে। খুব ধুনীয়া এটা ৰেচিপি হয়। আৰু এতিয়া এইটো মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। এয়া চাওক গোটেইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এয়া চাওকচোন গোটেইখিনি খুব ধুনীয়াকৈ ৰেডি হয়। আৰু চাটনিটো মই অলপ জ্বলাকৈ বনাইছোঁ, তেতিয়া খাবলৈ ভাল লাগিব। আৰু এতিয়া ইয়াত লৈছোঁ মই এটা বল আৰু মই লৈছোঁ বেচনখিনি মই অলপ চালি পেলাই দিওঁ, কাৰণ যিহেতু অলপ গুটি গুটিৰ নিচিনা থাকে, সেইকাৰণে চালি ল'লে ভাল হয়। ইয়াত লৈছোঁ মই কৰ্ণফ্ল'ৰ বা চাউলৰ গুড়ি থাকিলে দিব পাৰে। আজি মোৰ ওচৰত নাছিলে, সেইকাৰণে কৰ্ণফ্ল'ৰ দিছোঁ। অলপ নিমখ দিছোঁ, অলপ কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, হালধি গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ, ধনিয়াৰ গুড়ি দিছোঁ আৰু অলপ মই হিং দিছোঁ, কাৰণ বেচনত হিং ব্যৱহাৰ কৰিলে খুব এটা ভাল ফ্লেভাৰ হয়। আৰু মই ইয়াত দিছোঁ আজৱাইন। আৰু এতিয়া এইখিনি মই অলপ পানী ঢালি পেলাই আৰু খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু কাৰণ পানীটো বেছি নিদিওঁ একেলগে, কাৰণ পানী যদি বেছি হৈ যায় পিছলৈ আমাৰ ৰেচিপিটো বনাবলৈ অসুবিধা হ'ব। সেইকাৰণে পানীটো মই একেবাৰে অলপকৈ দিছোঁ। এই ধৰণে কৰি পেলাই আৰু চাওক অলপ ডাঠ যেন লাগিছে, সেইকাৰণে মই এই ধৰণে অলপকৈ দি আছোঁ। এয়া চাওক এইখিনি পাৰফেক্ট হয়। আৰু সেয়া চাওক এইখিনি পূৰা ধুনীয়াকৈ হৈ গৈছে, কিন্তু প্ৰথমে একেবাৰে ঢালি নিদিব, অলপকৈ দি যাব। এয়া চাওক আমাৰ এইটো পূৰা পাৰফেক্ট হৈ গৈছে। এইটো মই 10 মিনিটৰ কাৰণে মই থৈ দিম, কাৰণ তেতিয়া অলপ ফুলি যাবগৈ। আৰু এতিয়া মই চামুচৰ অলপ আগত লৈছোঁ বেকিং ছ'ডা আৰু তাৰ ওপৰতে মই গৰম তেল ঢালি দিছোঁ। আৰু দি আকৌ মই তেতিয়া যিখিনি আমি কৰিম, ভাজিম, তেতিয়া খুব ক্ৰিস্পি থাকিব বহুত সময়লৈকে। সেইকাৰণে মই এই কৰিছোঁ। আৰু এতিয়া এইখিনি আকৌ ভালকৈ মই মিক্স কৰি ল'লোঁ। এতিয়া কেৰাহীখন অলৰেডি পাতিয়ে থৈছোঁ মই। আৰু এতিয়া মই বেচনখিনিত এই ধৰণে ডুবাই পেলাই, এয়া চাওক এই ধৰণে বেচনত ডুবাই পেলাই তেলত দি দিম। তেলটো গৰম কৰি আকৌ মই কমাই পেলাই থৈ দিছোঁ। এয়া চাওক গৰম কৰি পেলাই কমাই পেলাই থৈ দিছোঁ, কাৰণ বেছি গৰম হৈ থাকিলেও আকৌ সোনকালে জ্বলি যাবগৈ, আলুখিনি ভালকৈ নিসিজিব। এতিয়া এনেই ওপৰেদি, কাৰণ মই তেল ইমান বেছি দিয়া নাই, সেইকাৰণে অলপ কম তেল দিছোঁ। ওপৰেৰ পৰা অলপ তেলবোৰ ছটিয়াই দিছোঁ, এই ধৰণে ছটিয়াই দিছোঁ। তাৰপিছত মই লাহেকৈ ইলুটি শিলুটি কৰি দিম। আৰু এই ধৰণে কৰি আলুখিনিও সিজি যাব, আমাৰ স্নেক্সকেইটাও খুব ধুনীয়াকৈ হৈ যাবগৈ। পূৰা ক্ৰিস্পি হোৱালৈকে মই ভাজিলোঁ। এতিয়া মই এটাকৈ গোটেইখিনি নমাই দিম। এই ধৰণে বনাই থ'লে কেতিয়াবা গধূলি খাবলৈ মন যায়, আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব খাবলৈ। কিন্তু সদায়তো এইটো মই খোৱাটো নকৰোঁ, কাৰণ ইমান তেলৰ ভজা বস্তু হয়। সেইকাৰণে মাজে মাজে এই ধৰণে খালে কেতিয়াবা ভাল লাগে।